নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত এটা নতুন নিযুক্তিৰ সুখবৰ লৈ আহিছোঁ যিটো সুখবৰ আছে আপোনালোকৰ ডাক বিভাগৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল ইণ্ডিয়া পোষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ আপোনালোকৰ BPM আৰু ABPM লগতে কিছু আপোনালোকৰ পোষ্ট মুকলি হৈছে য'ত আপোনালোকৰ বাবে পদ আছে আপোনালোকৰ ৪৪,২২৮টা নতুন গতিকে এই ডাক বিভাগৰ ফালৰ পৰা মুকলি হোৱা ৪৪,২২৮টা পদৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা 10th আৰু 12th পাছ লাগিব গতিকে যিসকল বন্ধু বান্ধৱীয়ে 10th আৰু 12th পাছ আছে তেওঁলোকে এই পদখিনিৰ বাবে এটা সুবিধা লাভ কৰিব যে আপোনালোকে ডাক বিভাগৰ BPM আৰু ABPM এটা এপ্লাই কৰিবলৈ চান্স পাব গতিকে বন্ধু বান্ধৱীসকল কেনেদৰে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব লাগিব আৰু কি আপোনালোকৰ শিক্ষাগত অৰ্হতা বা আপোনালোকৰ কি আৰু এলিজিবিলিটি লাগিব সকলোখিনি আলোচনা কৰিম বয়স কেনেধৰণৰ ৰাখিছে গোটেইখিনি জানিবৰ কাৰণে ভিডিঅ'টো একেলগে চাই থাকিব অলপো স্কিপ নকৰিব সো ফ্ৰেণ্ডছ ডাক বিভাগৰ ফালৰ পৰা এটা বৃহৎ নিযুক্তি আহিছে যিটো নিযুক্তি আপোনালোকক আজি আমি ভিডিঅ'টো জনাবলৈ ট্ৰাই কৰিম গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ So, বন্ধু বান্ধৱীসকল মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট অফ পোষ্ট যি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা হয় তাতে আপোনালোকে এখন নতুনকৈ পোষ্ট মুকলি কৰিছে যিখিনি আমাৰ জুলাই ভেকেঞ্চি হ'ব 2024ৰ ভিতৰত ইয়াতে উল্লেখ কৰিছে গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDS অনলাইন এংগেজমেণ্ট শ্বেডিউল জুলাই 2024 ইয়াতে আপোনালোকৰ পোষ্ট থাকিব BPM যিটো কোৱা হ'ব আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু নেক্সট থাকিব আপোনালোকৰ ABPM অৰ্থাৎ যিটো আমাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু এটা থাকিব আপোনালোকৰ ডাক সেৱা এনেধৰণৰ আপোনালোকৰ তিনি ধৰণৰ আপোনালোকৰ পোষ্ট মুকলি হ'ব যিখিনি পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব আপোনালোকৰ 10 আৰু 12 গতিকে সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই পোষ্টখিনিৰ কাৰণে যদি আবেদন কৰিম ভাবিছে তেন্তে আপোনালোকৰ আবেদনৰ সময়সীমা থাকিব 15 জুলাইৰ পৰা আপোনালোকৰ 5 আগষ্ট তাৰিখলৈকে যথেষ্ট সময় দিছে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদন কৰোঁ যদি কিবা যদি মিষ্টেক হয় তেন্তে আপোনালোকে এডিট আৰু কাৰেকশ্যন কৰিব পাৰিব 6 আগষ্টৰ পৰা 8 আগষ্টৰ দুদিনৰ ভিতৰত আপোনালোকে এডিট বা কাৰেকশ্যন কৰিব পাৰিব তাৰপিছতে বন্ধু বান্ধৱীসকল এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে দেখা পাব ইয়াতে যিটো আমাৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ BPMৰ কাৰণে আপোনালোকৰ জব প্ৰফাইলটো আপোনালোকৰ কেনেধৰণৰ আছে সকলোবিলাক আপুনি পাব ইয়াতে যে আপোনালোকে কোনটো পোষ্টত কি কাম কৰিব লাগিব হয়তো বহুতে জানে গতিকে আপোনালোকে যদি এই নটিফিকেশ্যন ডাউনলোড কৰি লয় তেন্তে আপোনালোকে সবিশেষ তথ্যবিলাক বিতংভাৱে গম পাব তাৰপিছত আমি নেক্সট আমি ইয়াতে চেক কৰিম যে আপোনালোকৰ যিটো দৰমহা থাকিব সেই দৰমহাটো আপোনালোকৰ BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ কাৰণে আপোনালোকৰ দৰমহা থাকিব মিনিমাম 12,000 পৰা মেক্সিমাম থাকিব আপোনালোকৰ 29,380 টকা থাকিব আৰু ABPM আৰু যিখিনি আমাৰ ডাক সেৱা পোষ্ট আছে এইখিনিৰ কাৰণে আপোনালোকৰ 10,000 মিনিমাম থাকিব আৰু 24,470 টকা আপোনালোকৰ মেক্সিমাম দৰমহা থাকিব তে এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে অল পোষ্টৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা হ'ব লাগিব মিনিমাম 18 বছৰ মিনিমাম আপোনালোকৰ 18 বছৰ বয়স হ'ব লাগিব আৰু মেক্সিমাম বয়সটো আপোনালোকৰ ইয়াতে হ'ব লাগিব 40 বছৰ লগতে আপোনালোকৰ ইলেকশ্যন দিয়া আছে কোনটো কেটেগৰীৰ কিমান গতিকে চাব পাৰে ইয়াতে আপোনালোকে যিখিনি আমাৰ SC আৰু ST আছে তেওঁলোকক 5 বছৰ ইলেকশ্যন দিয়া আছে OBC খিনি দিয়া আছে আপোনালোকৰ 3 বছৰ EWS কোনো ধৰণৰ এবাৰ দিয়া নাই নো ইলেকশ্যন দেখা আছে নেক্সট আপোনালোকৰ PWD যিখিনি আছে তেওঁলোকক 10 বছৰ দিছে PW যিখিনি আমাৰ OBC হ'ব তেওঁলোকক 13 বছৰ দিছে আৰু PW যিখিনি SC ST তেওঁলোকক 15 বছৰকে এই ইলেকশ্যনবিলাক দিয়া আছে গতিকে আপোনালোকে নিশ্চয় গম পাইছিলে যে মিনিমাম আপোনালোকৰ 18 বছৰ আৰু মেক্সিমাম আপোনালোকৰ 40 বছৰ বয়সটো ইয়াতে হ'ব লাগিব সো এতিয়া আহিছোঁ ইয়াৰ যিখিনি আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আমি উল্লেখ কৰিছে যে এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ এংগেজমেণ্ট অফ GDS ইন ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন পাৰ চাৰ্টিফিকেট অফ 10 ষ্টেণ্ডাৰ্ড উইথ পাছিং মাৰ্কছ ইন মেথমেটিক্স এণ্ড ইংলিছ কণ্ডাক্টেড বাই এনি ৰিকগনাইজড বৰ্ড অফ স্কুল এডুকেশ্যন বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ষ্টেট গভৰ্ণমেণ্ট ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া গতিকে আপোনালোকে GDS পোষ্টখিনিৰ কাৰণে আপোনালোকে মিনিমাম আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ড থাকিব লাগিব আৰু লগতে আপোনালোকৰ যিটো ছাবজেক্ট মেথমেটিক্স আৰু ইংলিছ থকাটো আপোনালোকৰ কম্পালচৰি হ'ব লাগিব যিটো আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ডত তাৰপিছতে এটা উল্লেখ কৰিছে যে দ্য এপ্লিকেণ্ট শুড হেভ ষ্টাডিড দ্য লোকেল লেংগুৱেজ এটলিষ্ট আপ টু 10 ষ্টেণ্ডাৰ্ড ফ্ৰম এ ৰিকগনাইজ বৰ্ড আপোনালোকে যিটো লোকেলৰ হ'ব সেই লোকেলৰ আপোনালোকৰ লেংগুৱেজটো আপোনালোকে 10 লেভেললৈকে পঢ়া হ'ব লাগিব বা আপোনালোকে ভালদৰে জনা হ'লেও ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ থাকিব ইয়াতে যিখিনি আদাৰ কোৱালিফিকেশ্যন আপোনালোকে যদি কম্পিউটাৰ নলেজ আছে আপোনালোকে দিব পাৰিব নলেজ অফ চাইকেলিং যদি আছে দিব পাৰিব আৰু আপোনালোকৰ যদি এডিকুৱেট মিনছ অফ লাইভলিহুড যদি আছে ইয়াত আপোনালোকে দিব পাৰিব তাৰপিছতে আমি ইয়াতে উল্লেখ কৰিম নেক্সট আপোনালোকে এনেকৈ পাব ইয়াতে যিটো পোষ্ট থাকিব সেই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ যিটো এপ্লাই প্ৰচেছটো আপোনালোকে যাব লাগিব
ইণ্ডিয়া পোষ্ট GDS online.gov.in আপোনালোকে এই যিটো দেখা পাইছে ৱেবছাইটটো এই ৱেবছাইট আপোনালোকে গুগলত চাৰ্চ কৰি পিনে আপোনালোকে ইয়াৰ যিটো মেইন ৱেবছাইট আছে তাত গৈ আপোনালোকে অনলাইন বুলি পাব অনলাইনত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ এটা মেৰিট লিষ্টৰ যোগেদি হ'ব এটা আপোনালোকৰ শ্বৰ্ট লিষ্ট জাৰি কৰিব তেওঁলোকে আপোনালোকৰ যিটো পে'মেণ্ট অফ ফি আছে ইয়াতে দেখা পাইছে আপোনালোকৰ 100 rupees আপোনালোকে এটা পে' কৰিব লাগিব আপোনালোকে অনলি 100 rupees এটা আপোনালোকে পে' কৰিলে মানে আপোনালোকৰ এপ্লাইটো ছাকচেছফুল তাৰপিছত আপোনালোকৰ যিটো কথা উল্লেখ কৰিছিলে যে আপোনালোকৰ এখন মেৰিট লিষ্ট বা এখন শ্বৰ্ট লিষ্ট জাৰি কৰিব সেই শ্বৰ্ট লিষ্টখন আপোনালোকে উল্লেখ কৰিছিলে ডেট যে আপোনালোকৰ শ্বৰ্ট লিষ্টখন 31 ডিচেম্বৰ 2024 31 ডিচেম্বৰ পাছত আপোনালোকৰ ইয়াতে এখন শ্বৰ্ট লিষ্ট জাৰি কৰিব আৰু শ্বৰ্ট লিষ্টৰ মতে আপোনালোকক য'ত আপোনালোকৰ পষ্টিং বা আপোনালোকৰ এটা এখন চিলেকশ্যন লিষ্ট আহিব চিলেকশ্যন লিষ্টৰ মতে আপোনালোকে নিজৰ পষ্টিংটো ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এনেদৰে আপোনালোকৰ ইণ্ডিয়া পোষ্ট GDSৰ ফালৰ পৰা কোনো ধৰণৰ এক্সাম নিদিয়াকৈ আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰি ইয়াৰে যিকোনো এটা পোষ্ট আপোনালোকে চিলেক্ট কৰিব পাৰে গতিকে এই পোষ্টখিনিৰ কাৰণে মাত্ৰ আপোনালোকৰ 100 টকা আৰু ইয়াৰ কাৰণে বহুতো কেণ্ডিডেট এপ্লাই কৰে আৰু বহুতো কেণ্ডিডেটৰ নাম হয়তো আহে গতিকে এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ পাৰ্চেণ্টেজটো অলপ বেছি হ'ব লাগিব গতিকে যিসকলৰ পাৰ্চেণ্টেজটো কম তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন নকৰিলেও মোৰ বোধহয় যথেষ্ট ভাল হয় গতিকে পাৰ্চেণ্টেজ বেছি থাকিলে আপোনালোকৰ ইয়াতে মেৰিট লিষ্টত নামটো আহিব গতিকে বন্ধু বান্ধৱীসকল এনেদৰে আপোনালোকৰ ইণ্ডিয়া পোষ্ট GDSৰ ফালৰ পৰা BPM আৰু ABPM পোষ্ট মুকলি হ'ল প্ৰায় 44,228টা পোষ্ট মুকলি হৈছে 228টা পোষ্ট মুকলি হৈছে গতিকে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এইখিনিতে দিবলৈ ট্ৰাই কৰিলোঁ গতিকে আপোনালোকে 15 জুলাইৰ পৰা আপোনালোকৰ 5 আগষ্ট তাৰিখলৈকে আপোনালোকে আবেদনটো ইয়াতে কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ